Hello everyone, welcome back to my channel Rina's Online Teaching. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল Rina's Online Teaching লৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত তোমালোকৰ লেসন নম্বৰ 10 বাঘ और বাটোহী এই যি চিত্ৰ কথা সেই চিত্ৰ কথাত থকা যিখিনি কোৱেশ্চন এনসাৰ তাৰে 1, 2 আৰু 3 আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো তোমালোকে এই ভিডিওটি শেষলৈকে চাবা আৰু কোৱেশ্চন এনসাৰ সমূহ বুজিবলৈ চেষ্টা কৰিবা। তেতিয়াহ'লে আহাচোন ইয়াত থকা কোৱেশ্চন সমূহ কি আৰু ইয়াৰ উত্তৰ সমূহ কি হ'ব আলোচনা কৰো। अभ्यासमाला क्वेश्चन नंबर 1 ইয়াত কৈছে बाघ और बटोही कहानी को अपने शब्द में बताओ। बाघ আৰু বাটৰুৱা এই সাধুটো নিজৰ ভাষাত বা নিজৰ শব্দত बताओ কৈছে, কিন্তু আমি ইয়াত কেনেকৈ লিখিব লাগিব সেইখিনি কথা আলোচনা কৰিম। তেতিয়াহ'লে আহাচোন এই প্ৰশ্নটিৰ উত্তৰ কি হ'ব চাওঁ। ইয়াত বাঘ और बटोही এই কাহিনীটো কি কৰিব কৈছে নিজৰ শব্দত লিখিব লাগে। তেতিয়াহ'লে ইয়াত এই প্ৰশ্নটিৰ উত্তৰ হ'ব যে एक बूढ़ा बाघ था। वो बुढ़ापे के कारण शिकार नहीं कर पाता था। एक दिन दलदल वाले तालाब के पास उसने सोने का कंगन देखा। कंगन को उसने उठा लिया और सोचने लगा कि कोई इधर आए तो उसे कंगन का लालच देकर फंसाऊंगा। थोड़ी देर में तालाब के दूसरे किनारे पर एक बटोही आया। बाघ ने बटोही को देखा। वो जानता था कि आदमी को सोना प्रिय होता है। बाघ ने बटोही को सोने का कंगन दिखाते हुए कहा, यो सोने का कंगन ले लो, मेरे काम का नहीं है। परंतु बटोही का बूढ़े बाघ पर विश्वास नहीं होता। वो जानता है कि बाघ हिंसक जानवर है। वो बाघ फिर अपनी ओर से सफाई देते हुए कहता है कि उसने जीवन में बहुत पाप किए हैं, किंतु अब एक सन्यासी की सीख से वो बदल गया है। पर बटोही पर सोने का लालच ऐसा सवार हुआ कि वो बाघ का डर भूल गया और तालाब के उस पार जाकर कंगन लेना चाहा। उसने तालाब में 2-4 कदम ही रखे थे कि दलदल में फंस गया। दलदल में फंसे बटोही को देखकर बाघ भयंकर मुद्रा में आता है और उस पर आक्रमण कर देता है। बटोही लालच में पड़कर विवेक त्याग दिया और जान गवा দি। এনেদৰে আমি নিজৰ ভাষাত যিখিনি কথা আমি বুজিলোঁ সেই কথাখিনি আমি খুব ধুনীয়াকৈ লিখিব লাগিব। ইয়াত কৈছে যে এক বুঢ়া বাঘ থা, এটা বুঢ়া বাঘ আছিলে। ও বুঢ়াপে কে কাৰণ চিকাৰ নেহি কৰ পাতা থা, বুঢ়া হৈ যোৱাৰ কাৰণে বাঘটোৱে চিকাৰ কৰিব নোৱাৰিছিলে। এক দিন দলদল वाले तालाब के पास उसने सोने का कंगन देखा। এদিনাখন পিটনি থকা যি পুখুৰী সেই পুখুৰীটোৰ পাৰত এপাত সোণৰ খাৰু দেখা পালে। कंगन को उसने उठा लिया, আৰু লগে লগে বাঘটোৱে খাৰুপাত উঠাই ল'লে আৰু নিজেই নিজক ক'বলৈ ধৰিলে যে এই খাৰুপাত কোনোবা যদি এইফালে দি আহে তেতিয়াহ'লে এই খাৰুপাতৰ লোভ দেখুৱাই মই তেওঁ চিকাৰ কৰিম বা ফসাই ল'ম। थोड़ी देर में তাৰ কিছু সময় পাছতে तालाब के दूसरे किनारे पर एक बटोही आया। পুখুৰীটোৰ ইটো পাৰেদি এজন বাটৰুৱা গৈ আছিলে। বাঘ নে বাটোহী কো দেখা, বাঘে বাটৰুৱাজনক দেখা পালে আৰু লগে লগে চিঞৰিবলৈ ধৰিলে। আৰু বাঘে জানে যে মানুহে সোণ ভাল পায় আৰু বাঘে কি ভাল পায়, মানুহক ভাল পায়। গতিকে বাঘটোৱে চিঞৰিবলৈ ধৰিলে। बाघ ने बटोही को सोने का कंगन दिखाते हुए कहा, সোণৰ খাৰুপাত দেখাই মানুহজনক ক'বলৈ ধৰিলে, यो सोने का कंगन ले लो, मेरे काम का तो नहीं है। এই সোণৰ খাৰুপাত লৈ লোৱা, এই খাৰুপাত মোৰ কামত নাহে। परंतु बटोही का बूढ़े बाघ पर विश्वास नहीं होता। বাটৰুৱাজনে বাঘটোক বিশ্বাস কৰা নাছিলে, তথাপিতো সোণৰ প্ৰতি থকা তেওঁৰ যি দুৰ্বলতা সেই দুৰ্বলতাৰ কাৰণে তেখেতে কি কৰিলে, বাঘৰ যি ভয় সেই ভয়কো পৰিহাৰ কৰিলে আৰু বাঘে যি কৈছে যে সোণৰ খাৰুপাত লৈ যোৱা সেই খাৰুপাত ল'বৰ কাৰণে তেওঁ ইচ্ছা কৰিলে। আৰু বাঘে ইতিমধ্যে কৈছিলে যে वो बाघ फिर अपनी ओर से सफाई देते हुए कहती है, নিজৰ ফালৰ পৰা ক'ব খুজিছিলে যে
उसने जीवन में बहुत पाप किए हैं किंतु अब एक सन्यासी की सीख से वो बदल गया है। তেওঁ জীৱনত বহুত পাপ কৰিলে আৰু এতিয়া এজন সন্যাসীৰ পৰা শিক্ষা লাভ কৰি সেই গোটেইখিনি তেওঁ এৰি দিছে। আগত যিখিনি পাপ কৰিলে সেই বেয়া কাম কৰাখিনি এৰি দিছে আৰু লগে লগে মানুহজনৰ মূৰত সোণৰ যি লোভ সেই লোভ ইমানেই বেছি হৈ গ'ল যে তেওঁ পুখুৰীৰ ইটো পাৰলৈ গৈ সোণৰ খাৰুপাত আনিবৰ কাৰণে পুখুৰীটোত দুখোজমান ৰাখিছিলেহে। তেনেতে তেওঁ কি হৈ গ'ল, পুখুৰীটোত পিটনিৰ মাজত সোমাই পৰিলে আৰু তেনেতে বাঘটোৱে ভয়ংকৰ মুদ্ৰা ধাৰণ কৰি মানুহজনক আক্ৰমণ কৰি খাই পেলালে। আৰু মানুহজনে নিজৰ যি বিবেক সেই বিবেক ত্যাগ দিয়াৰ কাৰণে আৰু অতি বেছি লোভ কৰাৰ কাৰণে তেওঁ কি হ'ল, বাঘৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। যিটো তোমালোকে খুব সহজ সৰলভাৱে এনেদৰে লিখিবা যে बटोही पर सोने का लालच ऐसा सवार हुआ कि वो बाघ का डर भूल गया और तालाब के उस पार जाकर कंगन लेना चाहा। उसने तालाब में 2-4 कदम ही रखे थे कि दलदल में फंस गया। दलदल में फंसे बटोही को देखकर बाघ भयंकर मुद्रा में आता है और उस पर आक्रमण कर देता है। बटोही लालच में पढ़कर विवेक त्याग दिया और जान गवा दी। বাটৰুৱাজনে সোণৰ যি লোভ সেই লোভত পৰিলে আৰু নিজৰ লোভ কৰাৰ কাৰণে, অতি বেছি লোভ কৰাৰ কাৰণে সেই লোভৰ কাৰণে তেখেতৰ কি হ'ল, মৃত্যু হ'ল। এনেদৰে লিখিলেই হ'ব। কুৱেশ্যন নম্বৰ 2 ইয়াত কৈছে प्रस्तुत चित्रकथा बाघ और बटोही से हमें क्या सीख मिलती है। प्रस्तुत যি চিত্ৰকথা বাঘ আৰু বাটৰুৱা, এই চিত্ৰকথা সাধুৰ পৰা আমি কি শিক্ষা লাভ কৰোঁ। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব प्रस्तुत चित्रकथा बाघ और बटोही से हमें यो सीख मिलती है कि हर परिस्थिति में विवेक से काम ले और लालच न करे। प्रस्तुत যি চিত্ৰকথা বা সাধুকথা, সেই সাধুকথাৰ পৰা আমি এটা শিক্ষা লাভ কৰিছোঁ যে কেতিয়াও আমি যিকোনো পৰিস্থিতিতে নিজৰ যি বিবেক সেই বিবেক ত্যাগ কৰিব নালাগে আৰু আমি কেতিয়াও অতি বেছি লোভ কৰিব নালাগে। কথাতেই কয় নহয়, লোভেই পাপ, পাপেই মৃত্যু বুলি। গতিকে এই যি কাহিনী বা সাধু, সেই সাধুৰ পৰা আমি এটা মানে শিক্ষা লাভ কৰিব পাৰোঁ যে আমি কেতিয়াও অতি বেছি লোভ কৰিব নালাগে আৰু আমি কেতিয়াও নিজৰ যি বিবেক সেই বিবেক ত্যাগ কৰিব নালাগে। কুৱেশ্যন নম্বৰ 3 ইয়াত কৈছে উত্তৰ লিখো। ইয়াত 5টা প্ৰশ্ন আছে আৰু সেই 5টা প্ৰশ্নৰ উত্তৰ এনেদৰে হ'ব যে বুঢ়ে হোনে পৰ বাঘ নে কিয়া তৰকিব সোচি। বুঢ়া হোৱাৰ লগে লগে বাঘটোৱে কি চিন্তা কৰিছিলে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব বুঢ়া বাঘ को जब सोने का कंगन मिला तब उसने कंगन का लालच देकर किसी को फंसाने की तरकीब सोची। বুঢ়া বাঘটোৱে যেতিয়া সোণৰ খাৰু এপাত পালে তেতিয়া সেই সোণৰ খাৰু পাতৰ লোভ দেখুৱাই যিকোনো মানুহক তেওঁ ফচাবৰ কাৰণে চিন্তা কৰিলে। গতিকে এই প্ৰশ্নটিৰ উত্তৰ এনেদৰে লিখিলেই হ'ব। খ প্ৰশ্ন ইয়াত কৈছে बाघ ने किसका लालच देकर बटोही को तालाब में फंसाया। বাঘটোৱে কিহৰ লোভ দেখুৱাই বাটৰুৱাজনক পুখুৰীত ফচাইছিলে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব बाघ ने सोने का कंगन की लालच देकर बटोही को तालाब में फंसाया। बाघ ने सोने के कंगन का लालच देकर बटोही को तालाब में फंसाया। এনেদৰে এই প্ৰশ্নটিৰ উত্তৰ লিখিব লাগিব। অৰ্থাৎ বাঘটোৱে মানুহজনক সোণৰ খাৰুপাতৰ লোভ দেখুৱাই মানুহজনক যি পিটনি, সেই পিটনিত সোমোৱাবৰ কাৰণে মানে সোমাই পাৰ হ'বৰ কাৰণে বাধ্য কৰাইছিলে আৰু তেনেদৰে বাঘটোক নিজৰ যি জাল, সেই জালত মানে পেলাবৰ কাৰণে সক্ষম হৈছিলে। গতিকে প্ৰশ্নটিৰ উত্তৰ এনেদৰে লিখি ল'বা যে বাঘ নে সোনে কে कंगन का लालच देकर बटोही को तालाब में फंसाया। অথবা তোমালোকে নিজৰ ধৰণেৰেও লিখি দিব পাৰা। কুৱেশ্যন নম্বৰ গ ইয়াত কৈছে বাঘ কি বাতে সুনকৰ বটोही ने किया क्या। বাঘৰ কথা শুনি বাটৰুৱাজনে কি কৰিছিলে। এই প্ৰশ্নটিৰ উত্তৰ হ'ব বাঘ কি বাতে সুনকৰ বটोही ने तालाब में उतरा। বাঘৰ কথা শুনিয়ে বাটৰুৱাজনে পুখুৰীটোত নামিছিলে আৰু সোণৰ খাৰুপাত লৈ আহিম বুলি
ভাবিছিলে। গতিকে প্ৰশ্নটিৰ উত্তৰ এনেকৈ লিখিলেই হৈ যাব যে বাঘ কি বাতে সুনকৰ বটোহী নে তালাব মে উতৰা। কুৱেশ্যন নম্বৰ ঘ ইয়াত কৈছে তালাব মে উতৰতে হি বটোহী কা কিয়া হাল হোৱা। পুখুৰীটোত নামাৰ লগে লগে বাটৰুৱাজনৰ কি হাল মানে অৱস্থা, কি অৱস্থা হৈছিলে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব তালাব মে উতৰতে হি বটোহী দলদল মে ফচ গয়া। পুখুৰীটোত নমাৰ লগে লগে মানুহজনে পিটনিত ফচি গৈছিলে। কুৱেশ্যন নম্বৰ ঙ আখিৰকাৰ বাঘ নে বটোহী কা কিয়া হাল কিয়া। অৱশেষত বাঘটোৱে মানুহজনৰ বা বাটৰুৱাজনৰ বা পথিকজনৰ কি অৱস্থা কৰিছিলে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব আখিৰকাৰ বাঘ নে বটোহী পৰ আক্ৰমণ কিয়া। অৱশেষত বাঘটোৱে মানুহজনৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু মানুহজনক খাই পেলাইছিলে। এনেদৰেই মানুহজনে নিজৰ যি জীৱন সেই জীৱন ত্যাগ কৰিছিলে। গতিকে ছাত্ৰ ছাত্ৰীসকল এই তিনিটা প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বা আৰু বুজিবলৈ চেষ্টা কৰিবা। নেক্সট ভিডিঅ'ত মই ইয়াৰ পিছত যিখিনি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে আজিলৈ ইয়াতেই সামৰিছোঁ। টেক কেয়াৰ, ধন্যবাদ।